হাজোৰ বিলপাৰাত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ 102 নং বঙালপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মিলপাৰাত আজি কংগ্ৰেছৰ এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। বঙালপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি হিকমত আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কংগ্ৰেছৰ নেতা আনোৱাৰ হুছেইনে বিজেপি আৰু অগপক কঠোৰ সমালোচনা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ দলীয় নেতাকৰ্মীসকলক সাংগঠনিক দিশৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা ল'বলৈ আহ্বান জনায়। সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক ৰুবুল আলী, হাজো শুৱালকুছি বিধানসভাৰ সমষ্টিৰ তত্ত্বাৱধায়ক ভৱেশ চন্দ্ৰ দাস, হাজো মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী মণিয়াৰা বেগম, হাজো ব্লক কংগ্ৰেছৰ সভাপতি অজিত ঠাকুৰীয়া বিজেপি আৰু অগপ দলক তীব্ৰ সমালোচনা কৰে। সভাত বঙালপাৰা অগপৰ আঞ্চলিক সমিতিয়ে অগপ দলৰ প্ৰতি আস্থা হেৰুৱাই আজি কংগ্ৰেছ দলত যোগদান কৰে। হাজোৰ পৰা জেনুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। নুৰুল ইসলাম আব্দুল বাতেন সম্পাদক তথ্য প্রযুক্তি অগপদল বাঙাপাড়া আঞ্চলিক। আমি আজি 2 বছৰমানৰ পৰা লাগি আছো। মই হাৰাৰ পিছৰ পৰা যে হাজোত আমি যিখিনি গম পালো যে হাজোৰ কংগ্ৰেছৰ হেৰিটো ভাল, কিন্তু মাজে মাজে এইবিলাকে উল্টা উল্টা নেতাবিলাকে আহি আমাৰ কংগ্ৰেছ দলটোক ধ্বংস কৰি আছে বাৰে বাৰে। এইকাৰণে এইবাৰ ভাবিছো যে আমাৰ যাতে আমি আগৰ পৰাই মানে সতৰ্ক হৈছো, যাতে কিছুমান এই পাগা চিঙা দল যি আছে সেই দলবিলাকে যাতে আমাৰ মানে ক্ষতি কৰিব নোৱাৰে। এই পাগা চিঙা মানে এইটো এই কিবা লুডু না কি লুডু দল, এইবিলাক লুডু দল সেইবিলাক দলে ক্ষতি কৰিব নোৱাৰে। তাৰ কাৰণে এই দল বাগেৰা নহয়, চব বাগেৰা যি বাঢ়িব লাগে আছে বাঢ়ি আছে। কথাটো হৈছে কি এইবিলাক দলে যাতে আমাক ক্ষতি কৰিব নোৱাৰে, তাৰ কাৰণে আমি নিজে সতৰ্ক হৈ আমাৰ কামবিলাক কৰি আছো। মিছা কথা নকয়, আপোনালোকে নিজে দেখিছে যে আজি কংগ্ৰেছৰ জোৱাৰ উঠিছে। ইমান সংখ্যক মানুহ আমাৰ কংগ্ৰেছী থকাৰ পিছতো আজি আমাৰ অগপ দলৰ বিভিন্ন কেটেগৰীত কাৰ্যনিৰ্বাহ কৰি থকা বিভিন্ন লেভেলৰ কৰ্মী আমাৰ কংগ্ৰেছত জইন কৰিছে। তাৰ মানে কি বুজাইছে আৰু কোনে জইন কৰিছে? এজিপি দল, এজিপি দলৰ কৰ্মী। এজিপি আজি পাৱাৰত আছে। এই পাৱাৰত থকা দলৰ মানুহ যেতিয়া এটা দলৰ পৰা আন এটা দলত যোগ কৰিব, তেতিয়া আপোনালোকে ধৰি ল'ব লাগিব যে যিটো দলত তেওঁলোকে আছিল সেইটো দলৰ বিপৰ্যয়, আৰু যিটো দলত আহিছে সেইটো দলৰ জয় জয়। এতিয়া আজি আমাৰ কংগ্ৰেছৰ জয় জয় মই এটা কংগ্ৰেছৰ জোৱাৰ এইকাৰণে জোৱাৰ হৈছে যে চৰকাৰখনে যোৱা 3টা বছৰত, তাৰ আগতে আমাৰ মানে সৰ্বালোচনাৰ সময়ত যিটো মানে বেআইনী কাম কৰিলে, যিমান বেয়া কাম কৰিলে, কৰাপশ্যন কৰিলে, নিজৰ ঘৰৰ মাটি বেকি বঢ়াবৰ কাৰণে কাম কৰিলে, সেইটোত ৰাইজ আজি অতিষ্ঠ। বস্তুৰ দাম বৃদ্ধি, NRC নাই, এই বক ভাওনা কিছুমান কৰি আমাৰ মানুহক ঠগাব বিচাৰিছে, কিন্তু ৰাইজ এতিয়া বুজিছে। যাৰ ফলশ্ৰুতিত আজি এখেতসকলে আমাৰ কংগ্ৰেছৰ অগপ দলৰ বন্ধুসকলে আমাৰ জইন কৰিছে। আমি তেওঁলোক আজি আন্তৰিকতাৰে আমি স্বাগতম জনাইছো।